অসমীয়া মহিলাসকল যে ভিক্ষাৰী নহয় এই কথাটো আজমল ডাঙৰীয়াই মনত ৰখাটো উচিত। যোৱাকালি বদৰুদ্দিন আজমলে এঠাইত বান সাহায্য দিবলৈ আহি যি আমাৰ আচলতে আই মাতৃসকলক ভৰিত ধৰিবলৈ বাধ্য কৰালে সেইটো অতি নিৰ্লজ্জ বিষয়। তাত আমি আচলতে গৰিহণা দিছোঁ আৰু অতি সোনকালে আজমল ডাঙৰীয়াই এই ক্ষেত্ৰত আচলতে ক্ষমা খুজিব লাগে, কিয়নো আমাৰ অসমীয়া যিখিনি আই মাতৃ আছে যি এতিয়া আপোনাৰ এটা মানে দুৰ্যোগৰ কাৰণে 500 টকাৰ কাৰণে লোকৰ ওচৰত হাত পাতিবলগীয়া হৈছে, কিন্তু আমাৰ সেই আই মাতৃসকল ইমানো দুখীয়া নহয়। কিন্তু এই দুৰ্যোগৰ সময়ত যি আচলতে বদৰুদ্দিন আজমলে আই মাতৃসকলক মাত্ৰ 500 টকাৰ কাৰণে ভৰিত ধৰি সেৱা কৰিবলৈ বাধ্য কৰিলে, এয়া কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। বদৰুদ্দিন আজমলে এটা কথা মনত ৰখা উচিত যে এতিয়া এই দুৰ্যোগৰ সময়ত তেওঁ যি আচলতে মানুহক সহায় কৰিছে বিনা স্বাৰ্থত সহায় কৰিবলৈ শিকক। কোনো স্বাৰ্থ ইয়াত আচলতে নাৰাখিব। আপুনি নাভাবিব যে বানপানী শুকোৱাৰ পিছত শিৱসাগৰত আহি মিয়াই আচলতে দপদপনি চলাব পাৰিব, এইটো কোনো কাৰণতে আমি হ'বলৈ নিদিওঁ। আপুনি যদি বিনা স্বাৰ্থত মানুহখিনিক সহায় কৰিব বিচাৰিছে তেতিয়াহ'লে বিনা স্বাৰ্থত কৰক, কিন্তু আপোনাৰ 500 টকাৰ কাৰণে আপুনি আচলতে ভৰিত ধৰিবলৈ বাধ্য নকৰিব। আৰু তাৰ কাৰণে আপুনি অতি শীঘ্ৰে মাফ খোজক, কিয়নো অসমীয়া যিসকল আই মাতৃসকল আছে সেইসকলক আপুনি আচলতে অপমান কৰাই নহয়, সেইসকলক আপুনি লজ্জিত কৰিছে অসমবাসীৰ ওচৰত। বান সাহায্য নামত আমাক সহায় কৰিবলৈ আহিছিলে, তেখেতক আমি ধন্যবাদ দিছোঁ। কিন্তু যোৱাকালি যিটো মানে ৰূপ দেখালে, যিটো TRP ল'বলৈ আহিলে, নিজকে লাজ লাগিছে। মানে আমি অসমীয়া মহিলাসকলে, আমাৰ আইসকলে আমি পংগু নহয়, আমি পংগু নহয়তো। তেখেতে কি কৰিছে, তেখেতক সেৱা কৰিব লগা হৈছে, 500 টকা দিছে। আমি আইসকল 500 টকা মহিলা নেকি? আমি শিৱসাগৰ মহিলাসকলে 500 টকা মহিলা নেকি? গতিকে আজমল ডাঙৰীয়াক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, ইয়াত আপুনি TRP ল'ম বুলি নাভাবিব। আৰু আমাৰ শিৱসাগৰৰ চৰাইদেউ, নাজিৰা, সোণাৰী আইসকল ইমান দুৰ্বল নহয়। বানপানী হৈছে বুলিয়ে, ঘৰ বাৰী ভাঙি গৈছে বুলি আমি ইমান দুৰ্বল নহয়। গতিকে স্পষ্টভাৱে আজমল ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, 24 ঘণ্টাৰ ভিতৰত তেখেতে ক্ষমা খোজক, আইসকলক, আমাৰ ভনীসকলক ক্ষমা খোজক, নহ'লে কিন্তু ইয়াতকৈ পৰিস্থিতি বেলেগ পৰিস্থিতি হ'ব। গতিকে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আজমল ডাঙৰীয়াক যোনে ইয়াত আনিছে TRP দিবলৈ, সেইকেইজন নেতাক ক'ব বিচাৰিছোঁ, কেইদিনমানৰ আগলৈকে তেওঁলোকে চিঞৰি আছিলে যে মিয়া 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 চিঞৰি আছিলে। আজি তেওঁলোককে আনি, আজমল ডাঙৰীয়াক আনি কি কৰিছে, আমাৰ আইসকলে আঁঠু কাঢ়িব লগা হৈছে, তেওঁৰ পৰা 500 টকা ল'বলগীয়া হৈছে। আমি পংগু নহয়, শিৱসাগৰ মহিলা পংগু নহয়, স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। সেই দাদাসকলে, ককাইসকলৰ লাজ লগা নাই? তেওঁলোকৰ লাজ লগা নাই? কালি যে আইসকলে আঁঠু কাঢ়ি 500 টকা ল'বলগীয়া হ'ল, লাজ লগা নাই? গতিকে আমাৰ নিজকে লাজ লাগিছে। আকৌ ক'ব বিচাৰিছোঁ, আজমল ডাঙৰীয়া আপুনি খুব সোনকালে মাফ খোজক, নহ'লে কিন্তু পৰিস্থিতি বহুত বেলেগ হ'ব।